জাম্বুবান। জাম্বুবান আগতে হিমালয়ৰ ৰজা আছিল। তেওঁ শ্ৰীৰামৰ দ্বাৰা সমতা বৰ্ধন পাইছিল। পুৰাণৰ মতে মহাভাৰত কালত জাম্বুবানে এটা সিংহ মাৰি পেলাইছিল, যি পচিন নামৰ ব্যক্তি মাৰি শ্যামন্ত নামৰ হীৰালৈ গৈছিল। কিন্তু পচিনক মাৰাৰ বাবে শ্ৰীকৃষ্ণক সন্দেহ কৰিছিল। তেতিয়া শ্ৰীকৃষ্ণই পচিনৰ খোজ বিচাৰি গৈ গম পালে যে পচিন জীৱিতই নাই। শ্ৰীকৃষ্ণই গম পালে যে মুনি জাম্বুবান্তৰ হাতত আছে। তেতিয়া 18 দিন এটা গুফাত শ্ৰীকৃষ্ণ আৰু জাম্বুবানৰ লগত এখন বিশাল যুদ্ধ লাগে। যেতিয়া জাম্বুবানে গম পালে যে শ্ৰীকৃষ্ণই প্ৰভু শ্ৰীৰাম হয়, তেতিয়া তেওঁ ক্ষমা বিচাৰি নিজৰ কন্যাক জাম্বন্তীক বিবাহ শ্ৰীকৃষ্ণৰ লগত কৰাই দিয়ে। জাম্বুবান নামৰ গুফা আজিও গুজৰাটৰ পোৰবন্দৰ এলেকাত এতিয়াও আছে।